নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত আপোনালোকে জানেনে অসমৰ ৰেচন কাৰ্ড কিমান প্ৰকাৰৰ হয় কাক কোনটো ৰেচন কাৰ্ড দিয়া হয় আৰু এই ৰেচন কাৰ্ডৰ সুবিধাসমূহ কি কি আজি আপোনালোকক বুজাই কম যে নেশ্যনেল ফুড সিকিউৰিটি এক্ট অৰ্থাৎ NFSA 2013 আৰু অসম চৰকাৰৰ নিজা আঁচনি অনুসৰি কিমান ধৰণৰ ৰেচন কাৰ্ড আছে কোনে কোনটো ৰেচন কাৰ্ড পাব আৰু কি সুবিধা লাভ কৰিব অতি কম সময়ৰ ভিতৰতে আপোনালোকক গোটেইখিনি বুজাই কম ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ৰেচন কাৰ্ড হৈছে চৰকাৰে দিয়া এটা নথিপত্ৰ যাৰ সহায়ত উপযুক্ত পৰিয়ালসমূহে সাবসিডি চাউল আটা আদি খাদ্য সামগ্ৰী পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম অৰ্থাৎ PDS ৰ জৰিয়তে লাভ কৰে অসমত ৰেচন কাৰ্ড প্ৰধানকৈ NFSA আৰু কিছু ৰাজ্য আঁচনিৰ অধীনত বিতৰণ কৰা হয় এতিয়া কও যে অসমত ৰেচন কাৰ্ডৰ প্ৰধান প্ৰকাৰকেইটা কি কি অসমত মুঠ 5টা মুখ্য ৰেচন কাৰ্ডৰ ধৰণ আছে তাকে আমি এটা এটাকে চাও প্ৰথম ৰেচন কাৰ্ডটো হ'ল অন্তোদয়া অন্ন যোজনা ৰেচন কাৰ্ড অৰ্থাৎ AAY যি পৰিয়াল আৰ্থিকভাৱে একেবাৰে বেয়া বা যিসকল মানুহ ভূমিহীন শ্ৰমিক বা বিধৱা অক্ষম উপাৰ্জন নথকা লোকসকলৰ বাবে এই কাৰ্ড দিয়া হয় এই কাৰ্ডৰ সুবিধা যে পৰিয়ালটোৱে 35 কেজি চাউল প্ৰতিমাহে পাব ইয়াৰ পৰিৱৰ্তে কিন্তু কোনো টকা দিব নালাগে দ্বিতীয়তে আহে PHH অৰ্থাৎ প্ৰায়োৰিটি হাউসহোল্ড ৰেচন কাৰ্ড যোগ্যতাসমূহ হ'ল যে NFSA ৰ অধীনত থকা পৰিয়াল হ'ব লাগিব আৰু বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব ইয়াৰ সুবিধাসমূহ এটোৱে যে প্ৰতিজন সদস্যই 5 কেজিকে চাউল পাব পৰিয়ালত যিমান মানুহ থাকিব সকলোৰে নামত 5 কেজিকে চাউল দিব তাৰ পিছত আহে APL ৰেচন কাৰ্ড যিবিলাক মানুহ BPL ৰ ওপৰত হয় বা দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ মানুহ হয় সিহঁতক APL কাৰ্ড দিয়া হয় APL কাৰ্ড NFSA ৰ অধীনত নহয় কেৱল কেতিয়াবা সীমিত সুবিধাহে পায় MMASY ৰেচন কাৰ্ড অৰ্থাৎ মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা আঁচনিৰ অধীনত এই কাৰ্ড দিয়া হয় যিসকল পৰিয়াল NFSA ত অন্তৰ্ভুক্ত নহয় কিন্তু সহায়ৰ প্ৰয়োজন যেনে ধৰি লওক দুখীয়া হাবিলদাৰ নথিপত্ৰৰ নাম নথকা পৰিয়াল আদিৰ বাবে এই সুবিধা দিয়া হয় ৰাজ্য চৰকাৰে ইহঁতক সুবিধাসমূহ সাবসিডি দিয়ে এই আঁচনিৰ জৰিয়তে আৰু এটা ৰেচন কাৰ্ড হ'ল অস্থায়ী ৰেচন কাৰ্ড যেটো ইংলিছত কয় টেম্পৰেৰী ৰেচন কাৰ্ড ইয়াৰ যোগ্যতাসমূহ এটোৱে যে যদি কোনো পৰিয়াল বিপদত আছে যেনে ধৰি লওক মাইগ্ৰেন্ট হৈ আহিছে কোনোবা ঠাইৰ পৰা কোনোবা ঠাইলৈ আহিছে বা বানপীড়িত যিবিলাক সমস্যা আছে যিবিলাক পৰিয়ালে বানপানীৰ সমস্যাত ভুগিছে বা উচ্ছেদ হৈছে সেই পৰিয়ালটো তেনেকুৱা ক্ষেত্ৰত সিহঁতক সেই টেম্পৰেৰী ৰেচন কাৰ্ড দিয়া হয় তো ইয়াৰ সুবিধা এটোৱে যে এটা সীমিত সময়ৰ কাৰণে সিহঁতে চাউল বা অন্য খাদ্য সামগ্ৰী পায় আৰু ইয়াক তৎকালীন সহায়ৰ কাৰণে প্ৰদান কৰা হয় তো নতুন ৰেচন কাৰ্ড বনাবলৈ বা সদস্য যদি আপোনালোকে এড কৰিব বিচাৰে ঘৰৰ পৰিয়ালৰ মানুহ যদি আপোনালোকে ভৰাব বিচাৰে ৰেচন কাৰ্ডত তেনে ক্ষেত্ৰত আপোনালোকে ফুড সিভিল সাৰ্ভিস এণ্ড কনজিউমাৰ এফেয়াৰ্ছৰ যি ডিপাৰ্টমেন্ট আছে আপোনালোকৰ ঘৰৰ ওচৰৰ কাৰ্যালয়ত আপোনালোকে যাব তাত গৈ আপোনালোকে ফৰ্ম C এখন ল'ব সেইটো আপোনালোকে ফিল আপ কৰি দিব মই ভিডিও বনাইছো অলৰেডি যে কেনেকৈ আপোনালোকে সেই ফৰ্ম ফিল আপ কৰিব আপোনালোকে গৈ চেনেলত চাই ল'ব পাৰে লগতে আপোনালোকৰ যি প্ৰয়োজনীয় নথিপত্ৰসমূহ আছে সেইসমূহ আপোনালোকে দিব আধাৰ কাৰ্ড ঠিকনাৰ প্ৰমাণপত্ৰ বা আয়ৰ প্ৰমাণপত্ৰ জন্মৰ প্ৰমাণপত্ৰ যদি সৰু ল'ৰা ছোৱালী আছে আৰু যদি আপোনালোকৰ আগত কৰবাত ৰেচন কাৰ্ড আছিল সেইটো যদি আপোনালোকে বাতিল কৰি নতুনকৈ ৰেচন কাৰ্ড কৰিব বিচাৰে তেনে ক্ষেত্ৰত আগৰ বাতিল হোৱা ৰেচন কাৰ্ডো দিব লাগিব আশা কৰো আপোনালোকে বুজি পাইছে যদি ভিডিওটো ভাল লাগে প্লিজ লাইক এটা কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব আৰু আগলৈও চৰকাৰী আঁচনিসমূহৰ আপডেটবিলাক পাই থাকিবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম